কাউন্সিল সলনি নহল চৰিত্ৰ। পূৰ্বৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নাম সলনি কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড গঠন কৰা হ'ল, কিন্তু পৰীক্ষাৰ বিসংগতি একেই থাকিল। পৰীক্ষাৰ পূৰ্বেই ফাদিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ গণিতৰ প্ৰশ্ন কাকত। ৰণোজ পেগুৰ শিক্ষা বিভাগত প্ৰকৃততে কি হৈছে? অসমৰ শিক্ষা বিভাগত হৈছে কি? শিক্ষামন্ত্ৰীৰ দায়িত্ব কি? পৰীক্ষা এটা বাতিল কৰিব, এটা পৰীক্ষা সুকলমে আপোনালোকে পাতিব নোৱাৰে, এটা বিভাগ। আমিতো আগতে এনেকুৱা দেখা নাই যে প্ৰত্যেকটো পৰীক্ষাতে পেপাৰ লিক হয়। ৰণোজ পেগু ডাঙৰীয়াক সুধিব বিচাৰিছো, ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক, পৰীক্ষা বাতিল হ'ল বুলি কৈ দিলেই আপোনালোকৰ সমাপ্ত হয় নেকি? 21 মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল গণিতৰ পৰীক্ষা, কিন্তু 20 মাৰ্চত প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে বাতিল কৰিবলগীয়া হয় পৰীক্ষা। এই ঘটনাৰ বাবে ৰাজ্যৰ 15খন ব্যক্তিগত বিদ্যালয়ৰ বিৰুদ্ধে দিয়া হ'ল গোচৰ। বিগত সময়ছোৱাত বহুবাৰ ঘটিছে এনে কাণ্ড, দিয়া হৈছে গোচৰ, পিছে গুৰুতৰ শাস্তি নহল অভিযুক্ত শিক্ষানুষ্ঠান অথবা শিক্ষকৰ। ৰণোজ পেগু ডাঙৰীয়া, আপুনি নিজে নিজক সোধক, আপোনাৰ এই 5টা বছৰ হওঁ এই সময়ছোৱাত আপুনি যে এটা পৰীক্ষা ভালদৰে পাতিব নোৱাৰিলে, তাৰ কাৰণে আপুনি আচলতে পলম নকৰাকৈ পদত্যাগ কৰিব লাগে নাই, সেই কথাটো আপুনি কওক। APCCৰ সভাপতি ভূপেন বৰাৰ মতে সাপ খেদিবলৈ পুখুৰীত বিষ ঢালিছে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে। এতিয়া পুখুৰীত যদি এতিয়া যিটো হ'ল ফিচাৰীত মাছ খাবলৈ এটা ধোৱা সাপ নামিলে, আৰু ধোৱা সাপ নমা দেখি পেলাই ৰণোজ পেগু আৰু হিমন্ত বিশ্ব শৰ্মাই তাতে বি দি দিলে, ধোৱা সাপ মাৰিবলৈ ফিচাৰীত বি দি দিলে। চব ল'ৰা ছোৱালী চব পৰীক্ষা যে তেওঁলোকৰ যিবিলাক ব্যক্তিগত শিক্ষানুষ্ঠান ডাইৰেক্ট ইনভেষ্টমেণ্ট ইনডাইৰেক্ট ইনভেষ্টমেণ্ট আছে, সেইবিলাকত ল'ৰা ছোৱালী বাঢ়িব। শিক্ষা বিভাগৰ ওপৰত বাৰম্বাৰ অস্ত্ৰোপচাৰ চলাই বিফল হোৱা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগ দাবী কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু ডাক্তৰ ৰণোজ পেগুৰ দিনত দেখিছোঁ যে আমাৰ প্ৰশ্ন কাকত সদায় পৰীক্ষা হোৱাৰ আগতে ওলাই যায়, আৰু সেইকাৰণে মই ভাবোঁ যে ডাক্তৰ ৰণোজ পেগুৱে এই কামটো কৰাত ব্যৰ্থ হৈছে। ডাক্তৰ ৰণোজ পেগুৱে এনেকৈ বাৰম্বাৰ পৰীক্ষাত খেলি মেলি কৰা তেওঁৰ ডিপাৰ্টমেণ্টটোৰ পৰা পদত্যাগ কৰিব লাগে। কিন্তু ব্যৰ্থতাৰ বোজা বহন কৰিও ভাগৰি নপৰা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগ দাবী অৰণ্য ৰোদনহে। ক্ষমতাৰ ৰাগিত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত ধ্বংস হলেও একো আহে নাযায় মদগৰ্বী মন্ত্ৰী ৰণোজৰ। ব্যুৰো ৰিপৰ্ট DY365।